ঐ ভটুৱা আৰু কিমান দেৰি লাগিব আহ আকৌ সোনকালে গুটিহঁতৰ মাহীয়েক আছেহি আজি স্কুললৈ যোৱা আশা নাই বল বল আমি দুটাই যাওঁগে নহ'লে উল্টাই আমাৰহে দেৰি হ'ব কালি দেখোন মোৰ আগত যাম বুলি কৈছিলে স্কুললৈ একেলগতে যাম বুলি মাতিবলৈ কৈছিলে আকৌ আৰু এবাৰ মাতো তাৰপিছত যামগে ৰ ঐ পগলা যাওঁ নে নেযাওঁ বোলো চবেই গ'ল দেৰি হৈছে অ' যা যদি সোনকালে আহ নেযা যদি কৈ দে আকৌ এই পগলা কেইটা মাথা নাইকিয়া কেইটা ইমানকে চিঞৰি আছে ইমান সময় ওলাই যোৱা নাই মই নিজেই গম পাব লাগে নহয় নেযাওঁ বুলি আজি ধৰা পেলাইহে এৰিব এইকেইটাই চালা স্কুললৈ নেযাওঁ বুলি মনে মনে ৰুমত সোমাই আছো চুৰ ধৰিবলৈ যাম বুলি মাহীহঁতৰ লগত এই পগলা কেইটাই চিঞৰি চবকে কৈ গমহে পোৱাই দিব এতিয়া যাওঁগে বল বল ইয়াৰ যাবলৈ মন নাই এনেই ইয়াত বুন্দাপৰ দি থাকিবলৈ দৰকাৰ নাই বল নগ'লে কৈ দিলে হ'ল ন আমি কিবা তাক দাঙি নিবলৈ অহা নাই নহয় জোৰ জবৰদস্তি কৰি ইমান সময় চিঞৰি আছো মিছাকে কোনো মাত এষাৰো নিদিলেও মই জানো নহয় তাৰ কথা সি স্কুললৈ যোৱা এলাহতে ভয়তে ক'ৰবাত মনে মনে লুকাই আছে সেইকাৰণে সি ওলাই নাই আহা আকৌ নহ'লেতো ভিতৰৰ পৰাই চিঞৰিলেহেঁতেন মই গম পাইছিলোৱেই সি আজি নেযাব চাগে বুলি আৰু মাহীয়েকজনী আহি আছেহি যে ভিতৰতে সোমাই মিঠাই খাই আছে চাগে মাহীয়েক আহিলে ঢেৰ মিঠাই আনি দিয়ে জানো ঐ গুটি বাপেক ঐ লাহেত আজি অকল দুটাহে যে বাকী দুটা ক'ত আৰু আমাৰ খোৱা ভূতটো সি নাহিলে নি মনো আজি বাপেকৰ লগত গ'ল স্কুললৈ আমি দুটাই আপোনালোকৰ ঘৰত সোমাই গুটি কিমানকে চিঞৰিলো নাই ওলাই নাহিলে সি স্কুল যাম নেযাম একো নক'লে আমি দুটা গুচি আহিলো ইফালে স্কুললৈ দেৰি হৈছে যে তাক আজি এনে স্কুল ক্ষতি কৰা মছলা ভালকে বাহিৰ কৰি আছো মই আজি গুটিক বাপেকে ধুলাই দিবগে এতিয়া চাবি বাপেকটো খং উঠি গৈছে আকৌ সি স্কুললৈ নহা দেখি পগলাটো মাৰ খাব আজি আজি গুটিৰ পিঠিত দবা বাজিব পগলাটো গুচি অহা হ'লে হয় ন স্কুললৈ গুটি গুটি এইফালে হয় ল'ৰা বাহিৰলৈ ওলাই আইঅ এইবাৰহে মৰিলো দেউতা গাঁৱৰ ফালে ওলাই গৈছিলে নহয় ঘূৰি আহোঁতে বাটত ননহঁতক স্কুললৈ যোৱা দেখিলে চাগে কি কৰোঁ বাৰু মই বেয়াকে ফচিম এতিয়া মাক বাৰু এনেই কিবা এটা কৈ দিলেই হৈ যায় জিটিকে আৰু দেউতাৰ আগত জিটি কোৱা মানে মাৰহে খোৱা হয় ল'ৰা ভিতৰলৈ মই নিজে গৈ বিচাৰিবলৈ পালে কিন্তু কথা বেয়া হ'ব দেই ক'ত চেপেটা লাগিলি ওলাই আহ কি দেউতা কি দেউতা স্কুল ক্ষতি কেলে কৰিলি লগৰ গোটেইবোৰ যে স্কুললৈ গ'ল খবৰ আছেনে নাই তোৰ নে তোক সদায় স্কুললৈ যাবলৈ কিতাপ পঢ়িবলৈ জোৰ কৰিব লাগিব মই মানে পেটটো বিষাইছিলে জোৰকে তাৰপিছতে মূৰটো ঘূৰাইছিলে সেইকাৰণে নগ'লো হেৰা গুটি গা বেয়া নেকি চেছ আজি মই চফা মাক দেখোন কোৱাই নহ'ল হেৰা মই যে কিবা এটা কৈ আছো শুনিছেনে নাই বাৰু গুটিৰ গা বেয়া নি ধেত তেৰিকা এই মানুহজনৰ পৰা কথা এটা পতা শান্তি নাই অ' কিনো গুটি গা বেয়া কৈ আছে ভালে কুশলে থকা ল'ৰাটো ব্ৰইলাৰ মাংসই ধুনীয়াকে ভাত কেইটা খাই স্কুললৈ গ'ল কেতিয়াবাই গুটি ল'ৰা কোন সময়ত ভাত খায় কোন সময়ত পানী খায় কোন সময়ত স্কুললৈ যায় সেইবোৰ চকু কাণ দিয়ে জানো কেতিয়াবা ল'ৰা তেতিয়াহ'লে স্কুললৈ গ'ল ন ৰ'বা স্কুললৈ গ'ল আৰু কেইবাৰ ক'ব লাগে ক'লা হ'ল নে কি জানো এই মানুহজন গুটি ল'ৰা মাৰ খাই মৰিবলৈ মন নাই যদি লাহেকে মাৰৰ চকুৰ আগলৈ আহ এইটো দেখিলা তোমাৰ ব্ৰইলাৰ মাংসই ভাত খাই স্কুললৈ যোৱা ল'ৰাটো তই স্কুললৈ নেপালিগে নেকি স্কুললৈ গৈ পাবগে কাৰণে আকৌ ঘৰৰ পৰা ওলাইও যাব লাগিব নহয় পুতেক গৈছে নাই স্কুললৈ সেইটো প্ৰথমতে সোধা মানে তই ভাত কেইটা সোনকালে মাংস ধুনীয়াকে খাই লৈ ঘৰতে সোমাই আছিলি সদায় স্কুললৈ যোৱা ল'ৰা মই গৈছে বুলিহে ভাবি আছিলো চালা তোক আজি মই এই দে এইফালে পঠিয়াই দে নহ'লে তোৰ গাতে লাগিব কিন্তু নাটক চাটক চাবলৈ মন গ'লে মই তহঁতৰ ঘৰলৈকে গুচি আহিব লাগিব ভাল নাটক চলি থাকে দেই মা নেমাৰিব না আপোনালোকে চবেই পথাৰলৈ যাব চুৰ ধৰিবলৈ মই কিবা নেযাম নেকি চুৰ ধৰা চাবলৈ কাইলৈৰ পৰা স্কুললৈ যাম সদায় নেমাৰিব না খুৰীদেউ ভাগৰ ভনীয়েকজনীও আহিলে বোলে কালি পিছবেলা ভালেই হ'ল সেইটো এটা সাংঘাতিক বস্তু আমি ধৰিবলৈ নোৱাৰিলো তাই ধৰি পেলাব মজা বঢ়িয়া আৰু মই কি ভাবিছো জানা পাটনাৰ আমি পথাৰ ফালৰ পৰা খেদি আহিম আৰু সিহঁতবোৰে ৰাস্তাৰ ফালৰ পৰা খেদি আহিব চব ফালৰ পৰা আগগুচি ধৰিব লাগিলে কেনাইবুৰি ক'ত পলাই আহিব বে মজা তেতিয়াহ'লে আজি ৰাতিলৈ পাৰ্টি ডাবুল হ'ব মনটো যিমান যি হ'লেও অকণমান মুকলি লাগিব নে কি আজি দদাইদেউকে কৈ চাব লাগিব পাৰ্টিটো তাতে আয়োজন কৰিবা নে কি সুবিধা মেনেজ কৰি আছো পাৰ্টনাৰ চব মেনেজ কৰি আছো হ'ল বুলিয়ে ধৰি লোৱা আজি ৰাতিলৈ পাৰ্টি কেইটা বাজিলে জানো কাম কৰোঁতে সময় গমেই নোপোৱা হৈছো ঠিক কেনেকৈ মোবাইলটো চাই থৈ আহোগেচোন মোবাইলটো চাৰ্জতো দিব লাগে আজি বৰ ধুনীয়া প্ৰগ্ৰাম এটা আছে নহয় সময়মতে গৈ নাপালে কেনাইবুৰিয়ে ঠেকেচিব বাপেকে প্ৰথমতে মোবাইলটো চাৰ্জত দি লওঁ 100% কৰি লওঁ বাপেকে কাৰেণ্টটো আকৌ নাথাকিবও পাৰে নহয় ঘপককৈ যায়গে
মোবাইলতে কাম আছে, ফটো মৰা কথা আছে, ভিডিঅ' কৰা কথা আছে। তাৰপিছত ভাতকেইটা খাই আগফাল পিছফাল দৰ্জা বন্ধ কৰি ওলাই যাম বাপেকে, পথাৰতে থাকিমগে দিনটো। এইজন দেখোন ইয়াতে দীঘল দি পৰি আছে। ভাত পানী খাই ক'ৰবালৈ ওলাই গ'ল বুলিহে ভাবিছিলো। মোবাইলটো দেখোন এইজনে লৈ আছে, দিয়ে বা নিদিয়ে। হেই, মোবাইলটো ক'ত? কি হ'ল আগতে অকল মোবাইলটোকে বিচাৰি থাকা তুমি, হাল্লা কৰি কৰি আজিকালি কেলে লাগে মোবাইল? এই দিয়কচোন, কাম এটা আছে, চিৰিয়েল এখন চাবলগীয়া আছে, চাই দি দিম। চাৰ্জ দি থোৱা আছে মোবাইল, মই নাই চোৱা ৰাতিপুৱাৰ পৰা। সেইটোকে ক'লেই হয়, এনেই দেৰি লগাই আছে মোক। দিমো নহয় অকল চিৰিয়েলখন চাই, গোটেই দিনটো থৈ দিমগে বাপেকে। আজিকালি আমাৰ ইহঁতৰ মাককো মোবাইলৰ ভূতে লম্ভিছে যেন পাইছোঁ। আগতে ফোনটো আহিলেও ৰিচিভ কৰিবলৈ টান পোৱা মানুহজনী আজিকালি দেখোন যেতিয়াই তেতিয়াই মোবাইলটোৰ কাৰণে চিঞৰি থাকে। কেনেবাকে ইনষ্টাগ্ৰাম ফেচবুকৰ বলীয়া হোৱা নাইতো, অকণমান CID লাগিব মই। সিদিনা লক্ষ্য কৰিছোঁ মই, এই মোবাইলটো লৈ ওলাইহে যায় ডেকা ল'ৰাটো গোটেই। আজি চাব লাগিব ক'ত গৈ কি কৰি থাকেগে, সঁচাই চিৰিয়েল চাই নে আন কিবাহে চাই থাকে। মোবাইল ইয়াতে পৰি আছে, 99%। মজা, দিনটো কি গোটেই ৰাতিটো ভিডিঅ' বনাই থাকিলেও শেষ নহয়। ভাত পানী কেইটা মজাকে খাই আজৰি হৈ ওলাই যাওঁ। এই মোবাইল চোৱা পূবটো দেখি মোৰ অকণমান সন্দেহে হৈছে। বহুত দিন হ'ল ইফালে মোবাইলটো ভালকৈ খুলি চোৱাই নাই। চাওঁচোন আজি অলপ খুচৰি, ক'ব নোৱাৰি নহয়, যিহে দিনকাল আহিছে। ল'ৰা পোৱালিৰ মাকো বেলেগলৈ বিয়া পাতি গুচি যায়। হে ভগৱান, একো উল্টা পাল্টা বস্তু চকুৰ আগত নোলালেই হয় আৰু। প্ৰথমতে গেলেৰীটো পাই চাওঁ, ফটোখিনিকে খুচৰি চাওঁচোন। এই দুটা আকৌ কোন? বৰ ধুনীয়া ধুনীয়া ডেকা দাৱনী দেখোন। মোবাইলটো অকল সিহঁতৰ ফটোৱে নধৰা যে গোটেইখন। ফটোবোৰ মাৰিলে কোনে বাৰু? মোবাইললৈ আহিলে কেনেকৈ? ল'ৰাকেইটাই ইহঁতেতো অকল গেম খেলিবলৈহে পগলা হৈ থাকে। মোৰ সন্দেহ হৈছে যেতিয়া মিছা নহয় কেতিয়াও, নিশ্চয় এজনীয়ে ক'ৰবাত নহয় ক'ৰবাত কিবা এটা লটি ঘটি কৰিছে, যোনটো মোবাইলত মোৰ ফটোৱে নধৰা হৈ থাকিব লাগে। সেইটো মোবাইলত ক'ৰ ডেকা ল'ৰা ফটোৱে নধৰা হৈ আছে। আজিও ওলাই যাব চাগে নহয় এতিয়া ভাত পানীকেইটা খাই। ময়ো পিছা কৰি আছোঁ ক'ত গৈনো কি কৰি থাকেগে, আজি উলিয়াই পেলাম বাপেকে। যৌৱনতে প্ৰেম হয়, সকলোৱে কয়, প্ৰেম বিচাৰি মোৰে হিয়া নিথৰুৱা হয়। উলিয়াই আছোঁ আজি তোৰ প্ৰেম। কটা নীলাজী মোৰ লগত প্ৰেম খেলি হেঁপাহ নপলালে, দুটাকে ল'ৰা মাত হলি, বনৰ পক্ষী মুচৰি পেলাম বাপেকে। মোবাইলত ডেকা ল'ৰা ফটো, মুখত প্ৰেমৰ গান, নিশ্চয় এজনীয়ে কিবা গণ্ডগোল কৰিছে, আজি সুধাই নেৰিছোঁ ইমান যে দেৰিকে আহিছ, কালি দেখোন মই ধুনীয়াকে কৈয়ে পঠালো অকণমান সোনকালে আহিবি, ভাতকেইটা ইয়াতে খাবিহি। কিহলে ইমান দেৰি কৰিবলগীয়া হ'ল? কেলেনো ইমানকে খং কৰিছে? ভাত পানী খুৱাই মেলি আজৰি হওঁতে অকণমান সময় লাগিছে যেনিবা, আৰু মোবাইলটো নাছিলে নহয় হাতত, খুজি মেলি যেনে তেনে লৈ আহিছো। এইটো নহ'লে জানো কাম হ'ব? মেইন কামটো সেইটোতহে আছে। মই ভাত পানী খাই আজৰি হৈ এঘুমুঠি মাৰিও উঠিলো ধুনীয়াকে। হ'ব দে, বল আৰু এজনীক গৈ লগ ধৰিবলৈ আছেই। মোনাটো ল, টেঙা চেঙা চব তাতে সোমাই মেলি মই কেতিয়াবাই আজৰি। তাই আহি একেবাৰে কেনাই বুই ঘৰ পালেহি যে। ভালজনীৰ লগতে মিতিয়ালি পাতিছে দেখোন। কলৈ বা গৈছে মোনা চোনা লৈ এদিনতে। কেনেবাকে কেনাই বুঢ়ীয়ে আমাৰ এইজনীক আকৈ মাকৈ পাই কাৰোবাৰ হাতত গোটাবলৈ নাই। হে ভগৱান, সেইবোৰৰ পৰা ৰক্ষা কৰিবা আৰু মোক। পাটনাৰ, তললে মূৰটো কৰি ৰেকেচ মাৰি থাকা, কিন্তু এটা চকুৰে ওপৰলৈও চাই থাকিবা। আজিৰ দিনটোৰ কাৰণে নিজকে ডাউনি নহয়, CID বুলি ভাবি লোৱা। CID বে। এমাহৰ ভিতৰতে ডাউনি, তোমাৰ CID আৰু পইচা লুটি খোৱা, তিনিটা গুণ থকা মানুহ ক'ৰবাত ওলাব নি হে? সঁচা কথাটো কৈ দিলা বে, নোলায়। পথাৰলৈ যোৱা ৰাস্তা অকল এইটোৱে আছেনে আৰু বেলেগো আছে? বেলেগ থকাটো আছে, কিন্তু সেইবোৰেদি মানুহ বৰকে নেযায়। মানুহৰ বাৰীয়ে যোৱা ৰাস্তা, গ'লে এইফালে দিয়ে যাব। তই অকণমান ধৈৰ্য ধৰচোন, একে ঠাইতে থিয় হৈ থাকিব নোৱাৰ নি তই? মাহী চুৰ কেতিয়া আহিব? তোক মই বৰকে পেকপেকাই নাথাকিবি বুলি কৈ আছো নহয় অথনিৰ পৰা। স্কুললৈ নোযোৱা খংটো মোৰ মাৰ যোৱা নাই আকৌ চাবি। সেইকেইজনী আহিলে তোক মাহীয়ে ফোন কৰি আহিব নি? আমি আহিছো দেই বুলি লাহেকে থাক। লাঠিকেইডাল ধৰি আমনি লাগিছে, সেইকাৰণে সুধিছিলো। আজি এইখিনিতে বহি খাব লাগিব। সিহঁত আগবাঢ়ি গ'ল নহয় ধান কাটি, এইখিনিৰ পৰাই ভালকে দেখিম। বহ ইয়াতে, তহঁত দুজনীয়ে টেঙা কাট মজাকে, মই অকণমান আগৰ পৰা গৈ চাই আহোঁগে কাটি আছেনে নাই। দে বা। আহিছে লক্ষী মাষ্টৰ পুতেকে একান্ত মনে ধান দোৱাত লাগিছে।
টেঙাটো কাটি লওঁ ধুনীয়াকৈ খাই বৈ মেলি আৰম্ভ কৰি দিব লাগে ভিডিঅ' তোলা সিদিনা ফটোকেইখন কিমান মানুহে চাই চাই হাঁহিলে চাওঁ ময়ো চাই লওঁ সঁচাকৈ আহিলে নে ধান কাটি আছেনে আয়ৈ হয় দেই দুইটাই যি ধুনীয়াকৈ তললৈ মূৰ কৰি একান্ত মনে ৰেকেচ মাৰি গৈ আছে আগলৈ মাইকী দাউনীও পাত্তা নাপায় দেখিছা ইহঁতৰ কাৰবাৰ তিনিওজনী লগ হৈ টেঙা খোৱা নামত একখন কৰি আছে সি আমাৰজনী দেখোন বেলেগতকৈ খুব বেছিহে চৰিলে হে কি কৰোঁ বাৰু মই এতিয়া পথাৰত ধান দাই থকা ল'ৰাকেইটাও হাৰি যোৱা নাই হয় মই ঠিকেই ধৰিছোঁ এইকেইটা ডেকা ল'ৰা ফটোৱে গোটেই মোবাইল নধৰা হৈ আছে ৰাম কি কৰা যায় বাৰু এইবোৰ চাবলৈহে মই জীয়াই আছিলোঁ নে বুঢ়া বয়সত জেউতি চৰিছে প্ৰকৃতি লৈছে চাল্লা ইহঁত কেইজনীক মই আজি হ'ল নে তহঁতৰ ফটো তুলি নাই হোৱা ৰ'ব আৰু অকণমান আছে সিহঁতকেইটাৰ ফটো তুলি হ'ল যদি মোৰ দুখনমান ফটো তুলচোন জীৱনত মোৰ ফটো তুলি পোৱা নাই দেখোন তই কেনাই বুঢ়ী মই চিনি পোৱাই নাছিলোঁ মাল আহি নিজে হাজিৰ হৈ দিছেহি কেনাই ক'ত সোমাই আছিলে আমি অথনিৰ পৰা আপোনালোককে বাট চাই আছোঁ আহোঁতে ইমান দেৰি কৰিলে আমি একো কোৱা নাই তেনেকৈ একোৱে কোৱা নাই এনেই মোবাইলটোতে ফটো এখন দুখন তুলি অকণমান ধেমালি কৰি আছিলে নুশুনাকৈ মানুহৰ ফটো তুলি মই একো কোৱা নাই কেনাই কৈছিলে লক্ষী মাষ্টৰ পুতেকক ফটো তুলিবলৈ সেইকাৰণে মই আহিছিলোঁ মোৰ লগতনো কি আছে টেঙা কেইটা লোভতে আহিছিলোঁ মই তাৰ লগতো লাইন মাৰিবলৈ পথাৰলৈ অহা নাই মোক এৰি দিয়ক আজিৰ পৰা নকৰোঁ মই এনেকুৱা কাম দুজনীয়ে নহয় মানে মেইন পাৰ্ট কৰাজনী সেইজনীহে ফটো সাংবাদিকজনী ওলালাহি তোমালোক দুটাই কমি আছিলে এইকেইটাই এই তিনিওটা মালেই তোমালোকক ভাইৰেল কৰি দিছিলে চাই লোৱা ধুনীয়াকৈ গুটি এই তিনিওজনীকে এইকেইটাৰ ওপৰত ধুনীয়াকৈ ফটো এখন তোল এতিয়া ৰাইচ মেল এখন চপাই তিনিওজনীয়ে এইটো অৱস্থাত পৰি থকা ফটোকেইখন দেখুৱাই দিলেই ইহঁতৰ স্বভাৱবোৰৰ কথা চবেই গম পাব খেলা খতম চোৰৰ নিচিনা লোকৰ ফটো তুলি ভাইৰেল কৰি মজা লোৱা মছলা ওলাই যাব ৰেডি 1 2 3